নমস্কাৰ, সমাজ সেৱক বাপন সকলোলৈ স্বাগতম। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া উপস্থিত হৈছোঁহি মানখোৱা ৩ নম্বৰ লাইন, আৰু ইয়াত এজন কলেজ ষ্টুডেণ্ট পাইছোঁ। শুনি আচৰিত হ'ব, আজিলৈকে কোনো মেডিকেলৰ কোনো সংস্থা বা কোনো মেডিকেলৰ ইয়াত লগ পোৱা নাই। আৰু নিচেই আমাৰ ওচৰতেই বুলি কয়, মেইন PW বানখোৱা একদম নিচেই ওচৰত তাই ভুক্তভোগী হৈ আছে। আজি প্ৰায় 6 মাহৰ পৰা ভুক্তভোগী হৈ আছে। আৰু মই ইয়াত আহি গম পালোঁ, যিহেতু মোৰ বন্ধু ইয়াত আছে আৰু তেওঁলোকে মোক খবৰ দিলে। মই এজন সমাজকৰ্মী হিচাপে মোক তেওঁলোকে খবৰ দিলে যে দাদা আহকচোন, ইয়াত আপুনিতো সমাজৰ কাম কৰে, গতিকে আপুনি অলপ চাই দিয়কচোন, তেওঁৰ ছোৱালীজনী সদায় বেমাৰ হৈ থাকে। এতিয়া মই আজি সুধিব আহিছোঁ। সুধি কিনে গম পাইছোঁ এনেকুৱা এটা বেমাৰ যোনটো আমাৰ অসমতেই হেৰি নহয়, আপোনাৰ ট্ৰিটমেণ্ট নাই। বলক মই ভিতৰলৈ গৈছোঁ, আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ভণ্টিজনী, তাই দেখিবলৈতো হয়তো সুস্থ হৈ আছে, কিন্তু তাইৰ বেমাৰ হৈছে আপোনাৰ চিকেল এনিমিয়া। তাই আজি প্ৰায় 6 মাহৰ পৰা আপোনাৰ ভুক্তভোগী। তাই এই বেমাৰটো হৈছে বন মেৰু ট্ৰান্সফাৰ কৰিব লাগে মানে। আৰু তেওঁ এতিয়ালৈ ইমানেই আমাৰ মানখোৱা ইমান ওচৰতে আছে, কিন্তু আজিলৈকে কোনো এটা সংস্থা বা কোনো এটা কাৰো সহায় পোৱা নাই তেওঁ। তাকে শুনি আচৰিত লাগিছে। নিচেই ওচৰত আমাৰ PHCখিনি একদম নিচেই ওচৰত, বেছি দূৰো নহয়। আৰু তাইৰনো বেমাৰৰ কি লক্ষণ আৰু কি তাই প্ৰব্লেম ফেচ কৰিছে, তাইৰ পৰা অলপ জানিব বিচাৰিছোঁ। কোৱাচোন ভণ্টি, তোমাৰ কি প্ৰব্লেমটো কি হৈছে বেমাৰত? মোৰ প্ৰব্লেমটো নমস্কাৰ, মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৈষ্ণৱী কৰ্মকাৰ। মোৰ চিকেল সেল এনিমিয়া প্ৰব্লেম হয়। তো যেতিয়া মোৰ ব্লাডটো কমি যায়, সেই সময়ত মানে মোৰ গোটেই বডিটো পেইন কৰে। এটা জগা নাই যে য'ত মোৰ পেইন নহয়। ইমানেই অসুবিধা পাওঁ যে মোৰ মানে উশাহ চুশাহ ল'ব নোৱাৰোঁ। উশাহবোৰ মোৰ ওপৰ ফালে যায়, একদম হেৰি নহয়, সহ্য কৰিব নোৱাৰোঁ। মই ডিব্ৰুগড়ত যোৱা বছৰে মই ডিব্ৰুগড়ৰ পৰা মানে মোৰ বেমাৰটো ধৰা দিছে, চিকেল সেল এনিমিয়া হয় বুলি। মানে সৰুতে মোক মা পাপাহঁতে দেখাইছিলে, লেকিন গম পোৱা নাছিলে যে বেমাৰটো এইটো হয় বুলি। তো মই কাৰো ওপৰৰ পৰা এটা সহায় পোৱা নাই। আৰু এইটোৰ মানে বাহিৰত মোৰ এলাজটো আছে, এইটো ডক্টৰে দিছে দৰৱ, সেইকেইটা মোৰ চলি আছে দৰৱকেইটা। তো সেইটোৰ কাৰণে বন মেৰু ট্ৰান্সফাৰ কাৰণে যিহেতু পইচা 30 পৰা 35 লাখ টকা লাগিব। গতিকে আমিতো চাহ জনগোষ্ঠী হয়, তো আমি ইমান টকা উপাৰ্জন কৰিব নোৱাৰোঁ। ইতিমধ্যে তেওঁলোকে ক'ৰবাত গোটেইখিনি পৰিয়ালে মিলি কিনে ইতিমধ্যে তেওঁলোকে 10 লাখ টকা জমা কৰিছে, আৰু 20 লাখ টকা তেওঁলোকৰ প্ৰয়োজন হৈছে। তাকে যিহেতু এতিয়া কোনো যেতিয়া সহায় কৰিব, এতিয়ালৈকে যদি কোনো তেওঁ সহায় পোৱা নাই, গতিকে মোৰ যিহেতু তেওঁ ব্লাডো 3-4 বাৰ দিছে, আৰু কেতিয়াবা পেন হ'লে হেনো তেওঁ ব্লাড দিবলগীয়া হয়। আৰু এইটো এটা বৰ ডাঙৰ সমস্যা, যিহেতু তাই এটা কলেজৰ থাৰ্ড চেমৰ ষ্টুডেণ্ট হয়। তো মই সকলো কলেজৰ বন্ধু বান্ধৱীসকলক, তাইৰ লগৰ বন্ধু বান্ধৱীসকললৈ মোৰ এটা অনুৰোধ থাকিল, যাতে তোমালোকে যিমান পাৰা 50 টকা 100 টকা যিমান পাৰা তাই নিজৰ স্ক্ৰীণত মই দি দিম। সেই স্ক্ৰীণতে যাতে তোমালোকে যাতে পইচা দিয়া, তাই যাতে বাহিৰত ট্ৰিটমেণ্ট কৰিব পাৰে। আৰু সেইটো মোৰ অনুৰোধ থাকিল চবলে, যোনে মোৰ ভিডিঅ' চাব চবলে মোৰ এটা অনুৰোধ থাকিল, যাতে তাইও বিচাৰে জীৱনটো আগলৈ নিবলৈ। আৰু যিহেতু এইটো প্ৰব্লেমৰ কাৰণে তাইৰ অলপ দুখ লাগিছে, মই কৈছোঁ চিন্তা কৰিব প্ৰয়োজন নাই, যেতিয়া সমাজৰ প্ৰতিটো মানুহে তোমাক সহায় কৰিব। আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে চবেই তেওঁ স্ক্ৰীণত যোনে যিমান পাৰে 50 টকা, আশা কৰিছোঁ যোনে যিমান পাৰে তেওঁলোকে তেওঁক সহায় কৰিব। আৰু এই আশাৰে মই
যাতে যিমান কোনোবাই 50 টকাও পাৰে, 100 টকাও পাৰে, 10 টকাও পাৰে, যাতে তেওঁক দি কিনে তাই যাতে তাই যাতে বাকীখিনি ধনৰ লগত যোগ হৈ কিনে তাই যাতে বাহিৰত ট্ৰিটমেণ্ট কৰিব পাৰে। সেইকাৰণে মই চবলৈ মোৰ অনুৰোধ থাকিল, আৰু বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ যোনটো তাইৰ বন্ধু বান্ধৱ সকলোৱে মোৰ বিনম্ৰ অনুৰোধ থাকিল, আৰু মোৰ ভিউৱাৰ্ছৰ অনুৰোধ থাকিল, চবে যাতে তাইক সহায় কৰক। তাইও জীৱনটো আগলৈ নিব বিচাৰে, তাইও সপোন আছে, আৰু সপোনবোৰ তাই বাস্তৱ কৰিব বিচাৰে। যিহেতু এই বেমাৰৰ কাৰণে তাই বহুত কষ্ট পাইছে, আৰু শুনিও দুখ লাগিছে। যিহেতু আমি এজন সমাজকৰ্মী হিচাপে আমিও নিবিচাৰোঁ যাতে তাই ভালকৈ ট্ৰিটমেণ্ট হওক। মই যিমানখিনি পাৰোঁ সংস্থাৰ লগত কথা পাতি তেওঁক কিমান সহায় কৰিব পৰা যায়। আৰু আশা থাকিল যদি মোৰ ভিডিঅ'টো কোনোবা MLA যদি চাইছে, তো বা ৰূপেশ গোৱালাদেৱেও যদি দেখিছে, তো মই তেওঁলোকৰ মনত অনুৰোধ থাকিল যাতে তেওঁক যাতে কিবা এটা সহায় কৰক, আৰু তেওঁক অসমৰ বাহিৰত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক। কাৰণ এতিয়া চৰকাৰী বহুত আঁচনি আছে যোনবোৰ তাই এতিয়ালৈকে দুখী পোৱা নাই, তাইক এতিয়ালৈকে একো সুবিধা পোৱা নাই। আৰু মোৰ চৰকাৰলৈ মোৰ এটা অনুৰোধ থাকিল যাতে তাই কিবা এটা আঁচনি হেৰি কৰি কিনে যাতে তাইও যাতে সেই আঁচনিটো পেলালেও অন্ততঃ তাই বেমাৰটো নিৰাময় হয়, তাৰে মোৰ অনুৰোধ থাকিল। চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যাতে তাইৰ যাতে ট্ৰিটমেণ্ট হ'ব লাগে। শেষত তুমি কিবা ক'বা নেকি? আপোনালোকক যদি বিশ্বাসো নাই লগা, তো মই অনুৰোধ চবে সহায় কৰিব, চবচে মই বিনম্ৰ অনুৰোধ কৰোঁ। মই সকলোকে অনুৰোধ জনাইছোঁ, এই ভিডিঅ'টি দ্বাৰা মোৰ যিমানকেইটা প্ৰব্লেম হয় সেইকেইটা মই জনালোঁ, যাতে কি আপোনালোকে চাব, তো ইয়াত সহায় কৰিব। থেংক ইউ। ঠিক আছে, মই যিমানখিনি পাৰিলোঁ তেওঁৰ কথাখিনি বুজ ল'লোঁ, আৰু আশা ৰাখিছোঁ চবেই তাইক সহায় কৰিব। ইমানটো কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।